বাতিল হ'ব পাৰে বৰপেটা বিধানসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মহানন্দ চৰকাৰৰ মনোনয়ন পত্ৰ দাখিলৰ সময়ত দলীয় টিকটৰ জেৰক্স কপি জমা দিয়াৰ অভিযোগ মহানন্দ চৰকাৰৰ বিৰুদ্ধে বৰপেটা জিলা অগপই উত্থাপন কৰিছে এই গুৰুতৰ অভিযোগ আৰু বিষয়টো সন্দৰ্ভত অসম গণ পৰিষদে ৰিটাৰ্নিং বিষয়াক দাখিল কৰিছে অভিযোগকাৰী বৰপেটা জিলা অসম গণ পৰিষদৰ সম্পাদক ধনজিৎ দাসৰ মতে নিৰ্বাচনী নিয়ম অনুসৰি মহানন্দ চৰকাৰে দলীয় টিকটৰ মূল কপিটো দাখিল কৰা নাই মনোনয়নৰ সময়ত সমগ্ৰ বিষয়টো সন্দৰ্ভত নিৰ্বাচনী বিধি উলংঘাৰে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী বৰপেটা অগপৰ যোৱাকালি আমাৰ মনোনয়ন পত্ৰ দাখিলৰ শেষ দিন আছিল আমিও মনোনয়ন পত্ৰ দাখিল কৰিছোঁ লগতে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছে 24 বৰপেটা SC LACত তেখেতসকলেও নমিনেশ্যন পত্ৰ ফাইল কৰিছে কিন্তু আমি জানিব পাৰিছোঁ যে তেখেতে যিখন টিকট অৰ্থাৎ A আৰু B ফৰ্ম থাকে এইটো আমি টিকেট বুলি কওঁ ৰাজনৈতিক দলবিলাকে সেই টিকেটখন তেখেতে স্কেনিং কৰি অৰিজিনেল টিকটখন তেওঁলোকে দিয়া নাই অৰিজিনেল টিকেট তেওঁ আনাই নাই এখন স্কেনিং কৰি টিকেট কম্পিউটাৰত স্কেনিং কৰি আনি সেই টিকেটটোত তেওঁলোকে তাত গাঁঠি দিছে আৰু আমি যেতিয়াই গম পোৱাৰ পিছত আমি সন্ধিয়া 7 বজাত ৰিটাৰ্নিং বিষয়াৰ ওচৰত আমি আপত্তি দৰ্শাইছোঁ যে এইখন নমিনেশ্যন আচলতে বাতিল হ'ব লাগে আৰু আমাৰ যি নিয়ম মনোনয়নৰ লগত যি নিয়ম অৰিজিনেল টিকেটটো আচলতে দিব লাগে তেওঁ অৰিজিনেল টিকেটটো তেওঁ নিদিলে যোৱাকালি গতিকে আমি তেখেতসকলক দাবী কৰিছোঁ ৰিটাৰ্নিং বিষয়াক আমি লিখিত অভিযোগ দিছোঁ যে তেখেতৰ নমিনেশ্যন নাকচ কৰিব লাগে